out, lights went down when you feel lost. Good morning, Sunday morning. Hekarne bhabisu breakfast okonman ready korisu aru aji breakfast ekdamei simple. Aji breakfast bonwa nai khojaisu he khorot ji ase heare breakfast khojaisu aru dekhisu sage bahut beshi healthy breakfast eta moi aji ready korisu. Fruits, oats, dry fruits, boil egg enedore mane aji ma gas nojoluaকৈ মোৰ ব্রেকফাস্ট রেডি কৰিছো যেতিয়া মানে বেছিকে বনাই থাকিলে লাঞ্চৰ কাৰণে বেছি দেৰি হৈ যায় যদি ব্রেকফাস্টত বেছিকৈ বনাই থাকো সেই কাৰণে আজি মই একদম সিম্পল ব্রেকফাস্ট কিন্তু হেলদি ব্রেকফাস্ট রেডি কৰিছো Hello everyone, সকলোকে মোৰ চেনেলৰ অন্যটি ধুনিয়া ব্লগলৈ স্বাগতম জনাইছো আৰু আজি সানডে সেই কাৰণে একদম অসমীয়া থলুৱা খাদ্য লৈ বহি লৈছো আৰু ইফালে এটো অটেঙা একদম মোৰ অল টাইম ফেভাৰিট মানে অসমীয়া মানুহৰ অল টাইম ফেভাৰিট অটেঙা দালি বনাম আৰু লগতে কাটি আছিলো ধৰিব পাৰিছে সাগে পছলা এটো বেয়া পা মানুহ সাগে নাই আৰু আজি মই পছলা বহুত বেছি ধুনিয়াকৈ বনাম মানে কুকুৰা মাংসৰ লগত শুনিয়ে খাবলৈ মন যায় ন ইমান বেছি ভাল লাগে কুকুৰা মাংসৰ লগত পছলা বনাম আৰু লগতে অটেঙা দিয়া দালি বনাম বইল কে গতিকে খুব ধুনিয়া লাঞ্চ হ'বলৈ গৈ আছে আৰু ৰাতিপুৱা ব্রেকফাস্ট দেখিলে একদম সিম্পল কে খালো কাৰণ বেছিকে ব্রেকফাস্টত বেছি সময় লাগি থাকিলে লাঞ্চলে দেৰি হৈ যায় হেতু কাৰণে আৰু এতিয়া মই একদম পটাপট গা পা ধুই আহি লাঞ্চত লাগিবলে মানে ৰেডি হৈছে আৰু আপোনালোক সকলো ভালে আছে সাগে এতিয়া আগষ্ট মাহ খুমালে আৰু আগষ্ট মাহটো মোৰ বহুত বেছি ফেভাৰিট কি কাৰণে জানে নে মানে আগষ্ট মাহতে আমাৰ ফ্যামিলি দুইজনৰ বাৰ্থডে মানে মোৰ বাৰ্থডে আৰু মোৰ মানুহজনৰ বাৰ্থডে অলৰেডি হৈ গল আগষ্ট 5 তাৰিখে আপোনালোকে ব্লগ চাইছে সাগে আৰু মোৰ বাৰ্থডে আহি আছে মানে আগষ্টতে দুইজনৰ বাৰ্থডে গতিকে আগষ্ট মাহটো মানে মোৰ বহুত বেছি ভাল লগা মাহ সকলোবিলাক মাহৰ ভিতৰত বহুত বেছি ভাল লগা মাহ সেই কাৰণে আৰু আগষ্ট মাহত যি সকল জন্ম হৈছে এই সকলক মোৰ ফালৰ পৰা হ্যাপি বাৰ্থডে আৰু মোৰ বাৰ্থডে আহি আছে যেহেতু গতিকে মই বহুত এক্সাইটেড হৈ আছো কাৰণ মই এইবিলাক সেলিব্ৰেট কৰি বহুত বেছি ভাল পাওঁ আপোনালোকে জানে সেই কাৰণে কিন্তু আজিকালি যেহেতু অকনমান দুখ লাগে বাৰ্থডে বুলি ক'লে মানে আকৌ এটা বছৰ গুচি গল ন বুঢ়ী হৈ গৈ আছে সেই কাৰণে মানে অলপমান দুখ লাগে তথাপি ভালো লাগে নিজৰ স্পেশাল দিনটো সেলিব্ৰেট কৰি নিজৰ মানুহবিলাকৰ লগত হয়নে নহয় ঠিক আছে বাৰু এতিয়া কথা বতা বাদ ৰন্ধা বঢ়াত লাগি যাওঁ আৰু আপোনালোককো দেখাই থাকো কেনেদৰে ৰান্ধো কি ৰান্ধো দেই অটেঙা পকা হওক কেঁচা হওক কথা নাই ইমান বেছি সোৱাদ লাগে ন আমাৰ অসমীয়া মানুহ হৈ আছে একদম অটেঙা বুলি ক'লে আৰু ক'বই নোৱাৰো ইমান বেছি ভাল লাগে দালিত দি মাছৰ লগত মাটিমাহৰ লগত মানে একদম অটেঙাটো মেইন আৰু বিশেষকৈ মাংসৰ লগতো আমাৰ যি জনগোষ্ঠীয় মানুহসকলে খায় বিশেষকৈ মিচিং সম্প্ৰদায়ৰ লোকসকলে বহুত বেছি ভাল লাগে খাই হয় নাই মই সেইকাৰণে আজি অটেঙা দি দালি বনাম অটেঙা আৰু মচুৰ দালি বহুত বেছি ভাল লাগে মোৰ আৰু বইল কে বনাম তেল নামাৰো তেনেদৰে বনাম আজি দালি যেহেতু মাংসটো স্পাইসি হ'বই সেই কাৰণে মই আজি এইফালে বইল দালি বনাব লৈছো আৰু অটেঙা গিটা কাটি লৈছো অটেঙাটো কাটিবলৈ অকনমান প্ৰবলেম হয় মানে বহুত টাইম লাগে মোৰ বেছি ভালকে কাটিব নোৱাৰো তথাপি ট্ৰাই কৰিছো আৰু এইফালে এইখিনি পছলাখিনি কাটি লৈছো একদম কুমলীয়া পছলা আছিল আৰু পছলাখিনি কটাৰ পিছত মই এনেদৰে গিলাসেৰে ভাঙি দিওঁ যাতে একদম ধুনীয়াকৈ ভাং খাই যায় আৰু এইফালে ইয়া তেল ফুটাই লৈছো তাৰ পিছতে ইয়া মাংস দি মছলা দি দিছো আৰু নিমখ হালধি অকনমান জিৰা পাউডাৰ আৰু এইফালে মোৰ লাঞ্চ ৰেডি কঞ্জহা চাউলৰ ভাত আৰু লগতে পছলা মাংস লোকেল চিকেন পছলাদি যদি কোনোবাই খোৱা নাই খাই চাব ইমানেই বেছি সোৱাদ লাগে ইমানেই বেছি টেষ্ট লাগে নহয় একদম সকলোৱে খাই ভাল পাব আৰু এইফালে মাগজি পুৰা খোৱাত ব্যস্ত কেনেকুৱা হৈছে মজা হৈছে টেষ্টি হৈছে নে
মজা এতিয়া ইভিনিং টাইম হৈছে আৰু খুব ধুনীয়াকৈ চাকি তাকি দি আজৰি হ'লোঁ কাইলৈ ছোৱালীৰ এক্সাম আছে কাইলৈ ছোৱালী ইভিএছৰ এক্সাম আছে কিন্তু আমাৰ ছোৱালীয়ে চব পাৰে যে একদম পঢ়িবলৈ সেইকাৰণে মানে পূৰা নাচি বাগি ক'বই পৰা নাই মানে আৰু এতিয়া মই অকণমান তাইক পঢ়াম তাৰপিছতে জানিতো ডিনাৰটো একদম চিম্পলকৈ বনাওঁ বেছিকৈ যিহেতু নবনাওঁ গতিকে অকণমান কিবা অলপ বনাম আৰু তাৰপিছত নেক্সট ব্লগত লগ পাম ধুনীয়া ব্লগ এটাত সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব থেংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা ধুনীয়া ব্লগত লগ পাম টিল দেন বাই 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 কোৱা বাই বাই